ছয় জনগোষ্ঠীক জনজাতিকৰণ দিলে ৰাজ্যত সূচনা হ'ব ভয়ংকৰ পৰিস্থিতি। ছয় জনগোষ্ঠীক জনজাতিকৰণ দিলে কোকৰাঝাৰ কাণ্ডৰ পুনৰাবৃত্তি হ'ব দিছপুৰ সচিবালয়তো। এই বিস্ফোৰকভাৱে সকিয়নি দি মধ্য অসমত এবাৰ সাব্যস্ত হৈছে জনজাতিকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ওলাই। ছয় জনগোষ্ঠীক জনজাতিকৰণ বন্ধ কৰক, বন্ধ কৰক, বন্ধ কৰক, জনগোষ্ঠীক জনজাতিকৰণ বন্ধ। Hello, Misiro, apun kumpasadung ngodung Guwahati Missing Bhavanso, TMPK office aru sobkukango soy janogostiam janajatikरण ST binam tok doinga machokul upasupamna Guwahati sok TMPK city committee lok mangasunam president Centric Lagasukai mangot ekjon suladung abakolong machoko doing krisam kinpamna Centric nam kumutsunam supak juntu soy janogostiam ST binam laganga muluk অসম সক এসটিয়া গুলম বিৰুট লাডু যে নতুন পাকো এসটিএমপি লাগিব আমনা তদক লৈ মেলি অধিক বিৰুট লাডুdak পিছতো অসম চৰকাৰে প্ৰতিবেদন এখন আনিতো আৰু প্ৰতিবেদনটো কিছুমান মুলক প্ৰবলেম আনো আৰু তো আপুনি কিনুইব সো নুলুকলক প্ৰতিক্ৰিয়া মই তালিদুম যে প্ৰতিবেদনক যোনটো আন্নাম কৰি দাও প্ৰতিক্ৰিয়া দক অককৰণ নুল বিৰুদ্ধা সুপক প্ৰতিবেদন যেটো উলিয়াইছে অসম চৰকাৰে একদমটো মলু प्रतिवेदन दाखिल नामे विरुद्ध ना किन्तु हलेও दीर्घदिनीय बुलुकेसिन दाबी और पलिटिकल प्रेसार और संख्यागरिष्ठ हिसाब से बुलु आबुल नामसिन तक परिल অসম सरकार तो गतिके अदक लगा प्रतिवेदन जी दाखिल करिसे प्रतिवेदन दाखिल नामक मूलो सम्पूर्ण मूलो विरोधिता करूँ और तार दुटा पॉइंट आम सम्पूर्ण भाव विरोधिता करूँ ये दुटा पॉइंट 6.5 जी पॉइंट पॉइंटत लिखा आछे जे मुलुक সর্বভারতীয় প্রজেক্ট মৌলিক সুপাকে এক্সিস্টিং এসটি আর মুলুক আনুপ গঠন কোপা নাম এসটি ভি আমনা যেটো ক্যাটাগরি উলিয়াইছে এটা ক্যাটাগরিতে সেম এসটি পুল কম্পিটিএম নাম দইরাম কাঙ্কানক আটবিটা আর ওদে মাত্তম গেলা আটক যে অদক লাগাপ যদি কম্পিট পামলো অসম সকপ লাভিয়াম নাসিনাদম কাপি লাভিয়াম নাদু নামনিয়ামলো আইএস আইপিএস কৰিতে অসম সব বেছি কলাইনিয়াম তার মানে এটা পইন্ট কমপ্লিটলি এটা বস্তুৰ উল্লেখ তাক যে বলো উচ্চ শিক্ষিত সমাজ আৰু বুলুম বিটাক লগে লগে এডভান্স দাকসিন বলো কাঙ্কানপে ইউপিএসসি এক্সাম ক্লিয়ারই আমনা এটা বস্তুৰ মাত্তাক কিন্তু এটা পইন্ট মুলুক যিখিনি এক্সিস্টিং এসটি স্টুডেন্টস বুলুম লাগাপা ইউপিএসসিৰ পৰা আদি ধৰি এসএসসি লকবং ধৰি বিভিন্ন পিএসইউ এক্সামস যিবিলাক আছে আৰু লগতে মুলুক নীট ডাম্পিং এক্সাম আইআইটি ডাম্পিং এক্সাম কৰিলো মুলুক কংগুপে হেম্পাৰি হ'ব আৰু সেকেন্ড পইন্ট হৈছে গভর্নমেন্ট অফ আসাম নপে রেকমেন্ড আকো গভর্নমেন্ট মানে গ্রুপ অফ মিনিস্টার যেটো আছে গ্রুপ অফ মিনিস্টারসে এটো রেকমেন্ড কৰিছে যে তেখেতসকলক ল্যান্ড রাইট দিব লাগে ল্যান্ড রাইট কোড দিব লাগে এসটি মর্যাদাৰে ল্যান্ড রাইট দিব লাগে না আমি আমাদের অসুবিধা কোনা মুলুক ট্রাইবাল বেল্ট এন্ড ব্লক এরিয়া কৰিতো বুলু গাঙ্গেলা আমদন লায়ক 6 শিডিউল এরিয়া কৰিতো বুলু গাঙ্গেলা আমদন লায়ক মুলুক মিসিং অটোনমাস কাউন্সিল ডাম্পিং এরিয়া কৰিতো মুলুক মিসিং উদ্যোগিত অঞ্চল কৰিতো বুলু গাঙ্গেলা আমদন লায়ক এটা লাহে লাহে কি কৰিব মুলুক মৰ্যাদা কিৰম ডিপ্রাইভ কৰিব মুলুক পলিটিক্যাল রাইটস বিলাক ডিপ্রাইভ কৰিব তো গতিকে লৈ এটা পইণ্ট মুলুক সম্পূৰ্ণ বিৰোধিতা কৰো সবা যোনটো পপুলেশন ওয়াইজ কাম হলো জুপাক যোনটো মুলুক অসম স এসটি গ্লিত মুলুক পপুলেশন দলা মুলুক পপুলেশন দা দেখো ডিফারেন্স কাৰণ মুলুক 45 লাখ উসাউসি আছে মুলুক 2 কোটি ওপৰ আছে তো পপুলেশন ওয়াইজ কিমান প্ৰবলেম নিয়ম না পপুলেশন ওয়াইজ তেতিয়া প্ৰবলেম হ'ব যেতিয়া সেন্টারত সেম এসটি পুলত আমি কম্পিট কৰিব লাগিব যদি সুপাক্ক লুকাম নাম্বার বলি এসটি ভি ক্যাটাগরি আমরা বলো যদি গঠন মূলক যদি সেন্টার বসিন এসটি ভি আমরা গঠন করম বলো যত বলো এটা বস্তু পয়েন্ট ক্লিয়ার রাখিব লাগিব যে সুপাক্কে এক্সিস্টিং এসটি কৰিছে কোনো ধৰণৰ সম্পৰ্ক নাই আৰু কোনো ধৰণে হেম্পাৰ নকৰে আমনাম যদি কনস্টিটিউশনত যদি বলো অন্তৰ্ভুক্ত কৰায় তেতিয়া হলে মুলুকপে একো হেম্পাৰ নকৰে যদি হেতু নকৰে যদি অসমত যদি মাত্ৰ সেগ্রিগেট কৰি সেন্টারত যদি একেলগ কৰাই দিয়ে তেতিয়াহলে আমাৰ ল'ৰা ছোৱালী অনাগত দিনত বহুতখিনি সন্মুখীন হ'ব কাৰণ আপুনি এসটি যোনটো ৰিজাৰ্ভেশন 7.5 সেন্ট্রাল 7.5 তো বা বুলুসি নাই তো obviously বুলুক পপুলেশন এন মজাদা বুলুক এডভান্সও হয় বুলুক আমি বুলুক কিনা রাখছে তো অদ হয়তো বুলুক obviously এটা মুলক প্রবলেম হয় সো মোক মেইন কিনে নাম ধৰি দে যোনটো প্ৰতিবেদন বনাইতো মন্ত্রী সভাটো মুলুক ডক্টর অনুজ পেগু সারু তুমি তো গৈ দুটা পিছতো কাপিলা মুলুক যোনটো ট্রাইবেল ডিমান্ড মতে বা মুলুক বিপক্ষে কাপিলা প্ৰতিবেদন ইকাম নানুৰ মতে সব প্ৰতিবেদন যেটো বনাইছে এটো গ্ৰুপ অফ মিনিষ্টাৰসে বনাইছে গ্ৰুপ অফ মিনিষ্টাৰসত আছে ডক্টর অনুজ পেগু চেয়ারম্যান হিচাপে আছিলে অৰকা পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত ডাঙৰীয়া বলো একিও পদুমাই গতিকে লৈ এটা
মাত্ৰ ট্ৰাইবেল পক্ষত প্ৰতিবেদন যে দাখিল হ'ব এইটো পচিবল নহ'ব পাৰে আমি যিমান দূৰ বুজি পাওঁ সেইকাৰণে আমি ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু অনাগত দিনত আমি সেইটো কাৰণে কৈছোঁ যে এই পইণ্ট দুটা যিটো আমি পইণ্ট দুটা মই উল্লেখ কৰিলোঁ এই পইণ্ট দুটাক যদি তেওঁলোকে আমাৰ লগত আলোচনা কৰি এই পইণ্ট দুটাক যদি তেওঁলোকে নুগুচায় তেতিয়াহ'লে অনাগত দিনত ইয়াতকে এটা ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে ধৰিম বলুম কাংকান্ত কেছবিটা আৰু তাৰে ৰেছপণ্ডতে এতিয়া গভৰ্ণমেণ্টে আমালৈ এটা লেটাৰ পঠাইছে CC12লৈকে যে অহা 4 তাৰিখে এখন মিটিং এটা বৈঠক হ'ব য'ত নেকি এইবোৰ পইণ্টৰ ওপৰত এই প্ৰতিবেদনটোৰ ওপৰত পুনৰবাৰ এটা বিবেচনা হ'ব ওকে তো 4 তাৰিখে এটা ৰিভিউ মিটিং আছে যে CC12 লগত অসম চৰকাৰে যে তাত হয়তো মুলুক যোনটো CC12 ডিমাণ্ড দিলোঁ যে পইণ্ট কেইটামান লাভ লাগে নহ'লে আমি বিৰোধ কৰিম তো যদি আশা ৰাখে যে পইণ্ট কেইটামান চৰকাৰে মানিম নিশ্চয়ভাৱে চৰকাৰ বাৰু মুলুক যিমান দূৰ আমি এক্সপিৰিয়েঞ্চ হৈ আছোঁ মুলুক নাম কৰিম চিন তাত মুলুক তাত নহয় আৰু সেইটোৰ কাৰণে চাগে ক'ৰবাত নহ'লে ক'ৰবাত মুলুক যেতিয়া এদিন মুলুক প্ৰতিবাদ কাৰ্যসূচী ল'লোঁ এই কাৰ্যসূচী লোৱাৰ পিছতে CMৰ পৰা এটা ৰিফ্লেক্ট এটা মেছেজ আহিয়ে গ'ল লগালগ যে এইসকল জনজাতিসকলক CC12ক এটা মিটিঙত মাতিব লাগে মানে ঠিক তেনেকৈ গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমালৈ এখন লেটাৰ আহিয়ে গ'ল সেইকাৰণে আমি আশাবাদী যে বুলুচিন এইটো বস্তু মীমাংসা কৰিবলৈ চেষ্টা কৰি আছে হ'ব পাৰে ভুল প্ৰজেক্ট ক'ৰবাত পইণ্ট এটা দুটা এড হৈছে এইটো গুচাই দিয়াৰ তেওঁলোকে ব্যৱস্থা কৰিব বুলি নিশ্চয় আমি আশা ৰাখিছোঁ ক'ৰবাত এনেকুৱা হ'ব পাৰে নেকি যে পলিটিকেল প্ৰেছাৰকে কি আকৌ মান্তি হোৱাৰ কিবা এনেকুৱা কিবা হ'ব পাৰে নেকি নাই পলিটিকেল প্ৰেছাৰটো বুলো বিলা মাজে মুলুচিন বিলাৰা পলিটিকেল প্ৰেছাৰটো চব দুমা सबके STV अपना मलिताक पिছত সর্বভারতীয় প্রজেক্ট যদি সেম ST পুলত যদি কন্টেস্ট করে অৰুণাচল আসব দুমায় মেঘালয় আসব দুমায় নাগালেণ্ড আসব দুমায় মণিপুৰ আসব দুমায় অন্য জনজাতি যিবিলাক ৰাজ্য আছে বুলো আসব দুমায় সো এক্সাক্ট বুলো 6 জনগোষ্ঠী যোনটো পাই ST ডিমান্ডটো তো পানাৰ কিমান চান্স আছে কাৰণ সুপাকিন দেখ প্ৰসেসিং দু সো অসম চৰকাৰ মলিয়ে সেন্ট্ৰেল তো সেন্ট্ৰেল দেখ আগে দু তো কাম মাননো এটা বস্তু বিষয় আছে জনজাতিকরণ বিষয় আছে না সম্পদ আরব গেলা মানাম বস্তু মা ইমিকর অঙ্গেল মানাম বস্তু মা ইয়কসাপ জঙ্গেল মানাম বস্তু মা সম পাপ ন প্রকৃততে জনজাতি হবই লাগিব নক বৈশিষ্ট্য থাকিব লাগিব ন ক্যারেক্টারিস্টিক্স বিলাক কব লাগিব ক্যারেক্টারিস্টিক্স অপদান নিয়মূল রাইজে কিনাবি রাকম সিন মল সবিল উদম ন যে নক প্রিমিটিভ ট্রেটস থাকিব লাগিব ন মডার্ন হব না লাগিব ন জাতটো 2 নম্বৰ হৈছে ডিস্টিংটিভ কালচাৰ থাকিব লাগিব ন কালচাৰটো ৰিফ্লেক্ট কৰিব লাগিব 3 নম্বৰ হৈছে নকে জিঅগ্ৰাফিক্যাল আইসোলেশন থাকিব লাগিব ন চহৰ অঞ্চলৰ পৰা আঁতৰত থাকিব লাগিব মলি যেনেকে মিছিঙে বানবিৰস্ত অঞ্চলত থাকো যেনেকে ঘোৰাঘনীয়া জেগাত থাকো মলো যেনেকে অকাইকৰিদে অৰুণাচল আদি তাই দুৱাব তো তেনেকুৱা ধৰণৰ এটা জিঅগ্ৰাফিক্যাল আইসোলেশন থাকিব লাগিব 4 নম্বৰত এটা সাইনেস অফ কন্টাক্ট থাকিব লাগিব সাইনেস অফ কন্টাক্ট মানে কি মলো ভাষা কেইটা ক্লিয়াৰ নহয় নম চুপাক বিপাক্য অকাই তাই মলো মোক বিপাক্য আগমতে স্পষ্ট নহয় ঠিক সেইটো কাৰণে তাতকিনা মলো মেইন ষ্ট্ৰীমৰ মলো হেতু বস্তু ইন্টাৰেকশন আমি কৰিব নোৱাৰো 5 নম্বৰত আহে বেকৱাৰ্ডনেছটো কোনটো প্ৰজেক্ট আমি বেকৱাৰ্ডনেছ বুলি কওঁ সবকে 100 বছৰ ৰাজত্ব আছে বুলুগংকা CGI লেনকাব ছিলৰ ওপৰ চিফ জাস্টিস অফ ইন্ডিয়া লেনকাব হয় চিফ মিনিষ্টাৰ এবাৰ দুবাৰ নহয় বহুতবাৰ চিফ মিনিষ্টাৰ ওলাইছে চহৰ অঞ্চল বিলাকত তেওঁলোকৰ দবদপনি চলে তো এনেকুৱা এটা জনজাতিক আপুনি এনেকুৱা এটা জনগোষ্ঠীক আপুনি জনজাতিকৰণ কেনেকৈ কৰাব এইটো প্ৰথম প্ৰশ্ন 2 নম্বৰ প্ৰশ্ন হৈছে এই যেটো জনজাতিকৰণৰ প্ৰক্ৰিয়া এটো বহুত দীঘলীয়া প্ৰক্ৰিয়া এটো সমু প্ৰক্ৰিয়া নহয় অসম চৰকাৰ চুপাক কমিউনিটিজ বিলাকে ডিমান্ড কৰিছে ডিমান্ড কৰাৰ পিছত অসম চৰকাৰে তেওঁলোকক আৰ্কিঅলজিক্যাল তেওঁলোকৰ যি কিবা আছে হিষ্ট্ৰী আছে সেইখিনিকো তেওঁলোকে চাব তাৰ পিছত অসম চৰকাৰে এন্থ্ৰোপলজিক্যাল সাৰ্ভে কৰিব তেওঁলোকৰ হিষ্ট্ৰী চাব যদি তাত কালচাৰ ইকোনমিক বেকৱাৰ্ডনেছ যদি থাকে তেতিয়া এতিয়া প্ৰতিবেদন দাখিল হৈ গ'ল অসম চৰকাৰে এতিয়া পঠিয়াব ভাৰত চৰকাৰলৈ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছে সেইখিনি বস্তু RGI লৈকে পঠাব RGI সেইখিনি এন্থ্ৰোপলজিক্যাল সাৰ্ভে আকৌ কৰিব কৰাৰ পিছত যদি হয় বুলি কয় তেওঁলোকে আকৌ পঠাব এইটো NCST লৈকে নেশনাল কমিশন ফৰ শিডিউল ট্ৰাইবস নেশনাল কমিশন ফৰ শিডিউল ট্ৰাইবস যদি এইটো হয় বুলি ক'লে তেওঁলোকে আকৌ ইউনিয়ন গভৰ্ণমেণ্টলৈকে পঠাব ইউনিয়ন গভৰ্ণমেণ্টে এইটো ৰাজ্যসভা বা লোকসভাৰ কবাৰ উত্থাপন কৰিব কিন্তু দুটা হাউচতে বিলটো পাছ হ'ব লাগিব পাছ হোৱাৰ পিছত আকৌ প্ৰেসিডেন্ট অফ ইণ্ডিয়া লৈকে যাব প্ৰেসিডেন্ট অফ ইণ্ডিয়া এইটো গৈ কিনে এক্সিস্টিং যিটো ষ্টেটৰ পৰা ডিমান্ড কৰিছে
ডিমান্ড ষ্টেটক গভৰ্ণৰক লৈ লওঁ আলোচনা পৰে আলোচনা গেলা বিকানমূলবীয়া বিকানমান বীমা গতিকেলৈ এইটো প্ৰক্ৰিয়াটো বহুত দীঘলীয়া প্ৰক্ৰিয়া একদম চুপা মলো কদান লগালো হঠাৎ বিলানো বস্তু চিহ্ন একদম বিলাই আমলো ছিল 35 জনগোষ্ঠী অলৰেডি আবেদন জনাই ৰাখিছে বুলুমে বিপাকে আৰু চৰকাৰে মাত্ৰ ইয়াৰ এটা সূত্ৰহে উলিয়াই দিছে আৰু সূত্ৰ উলিয়াই দিয়াৰ কাৰণে গভৰ্ণমেণ্টক এটা ৰেকমেণ্ডেশ্যন দিছে ঠিক সেইটোৰ কাৰণে কিন্তু ইয়াতে এটা বস্তু মই আৰু বস্তু এড এটা কৰিব খোজো যে জনজাতিকৰণ দিয়ক আমাক আমি অসমখন বচাম আমনা যিটো বোলো শ্লোগান ইউজ কৰে এটা শ্লোগান নাম বোলো লালত কোনাম দাইৰা কাৰণ জনজাতিকৰণ কৰিলেই যে অসমখন বাচিব তেনেকুৱা কোনো কথা নাই একদম অসমখন বাচা হলে 14টা জনগোষ্ঠী আছে 14টা জনগোষ্ঠী আজি মেয়াৰ আগ্ৰাসন আজি আমাৰ ইয়াত নহলে হয় বংগলোকৰ আগ্ৰাসন নহলে হয় কিন্তু যদি একদম ইমাপ যদি তেওঁলোকক লেণ্ড ৰাইটছ দিয়ে লেণ্ড প্ৰটেকশ্যন দিয়ে যদি তেওঁলোকক সাংবিধানিক কিছুমান মৰ্যাদাৰে তেওঁলোকক সুৰক্ষা কৰে তেতিয়াহ'লে অনাগত দিনত চাগে বংগলোকৰ যিবিলাক আগ্ৰাসন আছে আগ্ৰাসনটো বন্ধ হৈ যাব পাৰে ঠিক তেনেকৈ আমি সেইটো বস্তুৰ কাৰণে আমি দীৰ্ঘদিনীয়া এটা দাবী চলাই আছো দাবীটো কি মিচিং ৰাভা আৰু তিৱা সকলো ৰাভা আৰু তিৱা এৰিয়াকেৰিতে কালন ওচৰ পাজৰে মুছলিম টানিয়ে মিয়া টানিয়ে বজাই ৰাখিব লাগে মিয়া টানিকেৰ আগ্ৰাসন বুলকত বেছি হৈছে বুলুম লৈ কিনে মলুক মিচিঙম লৈ কিনে যদি শিক্ষিতটো দি দিয়ে অসম চৰকাৰে নিশ্চিতভাৱে এইটো বস্তু স্পষ্টকৈ 5 বছৰ 10 বছৰ পিছত দেখা পাব যে অসমত আগ্ৰাসন কমিব সবক যোনটো শিক্ষিতক লৈ যাম নতুন মতন কাম শিক্ষিতক ওপৰত আকৌ ত্ৰিপাক্ষিক বকৈ দুঙাই ডিছকাশ্যন দুঙাই তো অদ আগৰ পাছত যোনটো জনজাতিকৰণ প্ৰভাৱ পেলাই দিয়ে শিক্ষিতক শিক্ষিতটো এটা বেলেগ চেপ্টাৰ জনজাতিকৰণটো বেলেগ চেপ্টাৰ কিন্তু এটা বস্তু ইণ্টাৰৰিলেটেড হয় যদি বলুম সুপাক শিক্ষিত জনজাতিকৰণ যদি দি দিয়ে শিক্ষিতত কিন্তু হেম্পাৰ কৰিব কিয় অন্যমূল বুলু সংখ্যাগৰিষ্ঠ বুলুকা অপে বুলুকা টানিয়ে বজাৰা বুলু ইয়াম্পৰৰ পৰা শিক্ষিত জনজাতিকৰণ যেন পাবতাক লোকাল যদি বুলু শিক্ষিতজন যিমান মূলক দিগদাৰ পাগে আৰু অদ মুলুক অস্তিত্ব নাইকিয়া হৈ যাব সেইকাৰণে মলুম মাৰা বলুম জনজাতিকৰণ বিভাগৰ আপা ভাৰত চৰকাৰ সে মুলুক মিচিং ৰাভা তিৱা কৰিদম সে 3টা জনজাতি সম কাংকানৰ পৰা অটোনমাস কাউন্সিল কৰিদম শিক্ষিতজন বিবেক কিয়া সুপাক জনগোষ্ঠী যিসকলে আন্দোলন কৰি আছে যিসকলে প্ৰস্তাৱ পেলাই আছে তেওঁলোকৰ কথা অলপ বিবেচনা কৰি পিছত আগবাঢ়িলে বেছি ভাল হ'ব না মই ৰাখোঁ So doing inclusion nolo machoko kinmo pamna jehetu sitex অসম চৰকাৰে CC2 মুলুক ST ক্লিডক লদলো ডিসকাশন আকদু অদক পিছৰ পৰা কিনে যে চৰকাৰে অককো ডিসিশনম লাতন বা মুলুক ডিমান্ড নম্বৰ ইকাই এমাই আৰু যদি ডিমান্ড নম্বৰ ইমামুল অদক কি ৰিজাল্ট হ'ব পাৰে সব মুলুক ডিমান্ডটো এটাই যে মুলুক যিবিলাক অধিকাৰবিলাক খৰ্ব হ'ব নালাগে খৰ্ব নকৰাকে তেওঁলোকক যি সাংবিধানিক মৰ্যাদাৰে তেওঁলোকক সুৰক্ষা দিব পাৰে হেতুত আমাৰ কোনো মানে বিমত নাই কিন্তু যদি একদম চৰকাৰে তানমা মল মুলুকে সিসিটোৱা মল পুনৰবাৰ এটা আলোচনা বহাৰ পিছত নেক্সট আন্দোলন আমি কি ধৰণে কৰিব লাগে নেক্সট যুদ্ধ আমি কি ধৰণে কৰিব লাগে আমি তাৰ কাৰণে তৈয়াৰ কৰি লম আৰু ভালকে জানো আপোনালোকে সকলোৱে দেখিছে সিসিটোৱা বহুত স্মাৰ্টলি কাম কৰে অকল ইয়াতে নহয় কেন্দ্ৰীয় চৰকাৰতো গৈ কিনে যি ধৰণে যুদ্ধ কৰিব লাগে তেওঁলোকে কৰিব তাহলে যিদৰে বড়োলেণ্ড সচিবালয় হৈছে সেইটো হৈছে দিছপুৰ বিধানসভা হ'ব পাৰে সেইটো দিছপুৰ বিধানসভা হ'ব পাৰে আৰু যিদৰে বৰ্তমানে কৈ আছে কিছুমানে উজনি বন্ধ কৰিম নামনি বন্ধ কৰিম আমি কৈ আছো মধ্য অসম বন্ধ কৰিম মধ্য অসমৰ ৰক্তাক্ত হ'ব ক'লা ধোঁৱা উঠিব গতিকে এইখিনিয়ে কৈছো হকে দিব বিচাৰিছো আৰু যিসকলে আমাক ST হিচাপে আমাক ট্ৰাইবেল হিচাপে আমাক কি বুলি কয় তেওঁলোকে বনৰীয়া বুলি কয় জংগলীয়া বুলি কয় আমি জংগলীয়া থাকে ভাল পাওঁ আমি জংগলী আৰু জংগল হিচাপে যিটো আমি ST বুক কৰি আছো ST ষ্টেটাছ লৈ আছো আপোনালোকে ল'ব নালাগে